নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে বিকশিত ভাৰত বিল্ডাথনত কেনেকৈ ষ্টুডেণ্টৰ আইডিয়া সাবমিশন কৰিব। শিক্ষাগুৰুসকল, যেতিয়া আপোনালোকে ষ্টুডেণ্টৰ আইডিয়া সাবমিশন কৰিবলৈ যাব তেতিয়া আমাৰ ষ্টুডেণ্টৰ টিম লগইন আইডি দি আইডিয়া সাবমিশন কৰিব লাগিব। তাৰ টিম লগইন আইডি আৰু পাছৱৰ্ড আপোনালোকে টিচাৰ লগইন কৰাৰ পিছতে তাতে আপোনালোকে পাই যাব। তাৰপৰা আপোনালোকে কালেক্ট কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ টিম মেম্বাৰ যিমান থাকিব আপোনালোকে তাতে দেখা পাব। তাৰপৰা এওঁলোকৰ প্ৰফাইলত লগইন বুলি লিখা থাকিব ওপৰত। লগইনত ক্লিক কৰি আপোনালোকে এটা প্ৰি সাৰ্ভে কৰিব লাগিব। সেইখন মই এই ভিডিঅ'ত আপোনালোকক দেখাই দিম প্ৰি সাৰ্ভে কেনেকৈ কৰিব। তাৰপিছত আমাৰ থিম আহিব। থিম বিলাক আমাৰ সিলেক্ট কৰিব লাগিব। থিম সিলেক্ট কৰাৰ পিছত আপোনালোকে সাৰ্ভে কৰিব পাৰিব। আপোনালোকে যেতিয়া সাৰ্ভে কৰিবলৈ যাব তেতিয়া আপোনালোকে যি থিম থাকিব বা আপোনালোকৰ যি টপিক থাকিব সেই টপিকৰ ওপৰত আপোনালোকে গোটেই সেই টপিকৰ প্ৰব্লেম, সলিউশন, এফেক্ট এইবিলাক আপোনালোকে তাতে লিখিব লাগিব। তা আপোনালোকে লিখাৰ কাৰণে চাট জিপিটিৰ সহায় ল'ব পাৰিব। আপোনালোকে তাতে আপোনালোকৰ টপিক সাৰ্চ কৰি তাৰ পিছত আপোনালোকৰ টপিকৰ যি প্ৰব্লেম বা এফেক্ট বা সলিউশন এইবিলাক আপোনালোকে সাৰ্চ কৰাৰ পিছত কিছুমান পইণ্ট দিব। তাৰ পৰা আপোনালোকে যি সুইটেবল লাগে সেইখন আপোনালোকে নোট কৰি ৰাখিব পাৰিব বা আপোনালোকে হোৱাটছআপত কপি কৰি পেষ্ট কৰি ৰাখিব পাৰিব। তাৰ পৰা আপোনালোকে আকৌ কপি কৰি হোৱাটছআপৰ পৰা পোৰ্টেলত পেষ্ট কৰি আপোনালোকে আপোনালোকৰ আইডিয়া সাবমিশন কৰিব পাৰিব বা আপোনালোকে নিজৰ ফালৰ পৰাও কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে যেতিয়া ফাইনেল সাবমিশন কৰিবলৈ যাব তেতিয়া আমাৰ ইউটিউব ভিডিঅ' লিংক এটা আপলোড কৰিব লাগে। তা আপোনালোকে ইউটিউবত ভিডিঅ' কেনেকৈ আপলোড কৰিব আৰু তাৰ পৰা লিংক কেনেকৈ কপি কৰিব মই এই ভিডিঅ' একেবাৰে লাষ্টত দেখাই দিম। এইখন শিক্ষাগুৰুসকল, মই এই ভিডিঅ'ত আপোনালোকক A to Z আইডিয়া কেনেকৈ সাবমিট কৰিব, ইউটিউব ভিডিঅ' কেনেকৈ আপোনালোকে আপলোড কৰিব, লিংক কেনেকৈ কপি কৰিব গোটেই কেইটা দেখাই দিম। আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে বিকশিত ভাৰত বিল্ডাথনত আইডিয়া সাবমিশনৰ বাবে ফাৰ্ষ্ট গুগল ক্ৰম ওপেন কৰিব। ওপেন কৰি একেবাৰে ওপৰত দেখা পাই আছে আপোনালোকে google.com বুলি লিখা আছে। এই ওপৰত আপোনালোকে টাইপ কৰিব স্কুল ইনোভেশন marathon.org। আপোনালোকে দেখা পাই আছে ওপৰত আহি গৈছে অলৰেডি। তাৰপিছত আপোনালোকে কি কৰিব, সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকা লগইন পেজ ডাইৰেক্ট ওপেন হৈ যাব। ইয়াত আপোনালোকে দেখা পাই আছে ৰেজিষ্টাৰ বুলি লিখা আছে আৰু ইয়াতে লগইন আছে। তো মই লগইন কৰিম, তাৰ বাবে লগইনত ক্লিক কৰিম। কৰাৰ পিছত এতিয়া ইয়াতে দেখা পাই আছে লিখা আছে চুজ ইউৰ ষ্টেট টু প্ৰচিড। আমাৰ কি কৰিব লাগিব, ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আমাৰ ষ্টেট। তো মই ক্লিক কৰিলো। ক্লিক কৰি আমি আসাম সিলেক্ট কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে প্ৰচিড বুলি লিখা আছে ইয়েলো বক্সত। প্ৰচিডত ক্লিক কৰিম। তো মই কৰিলো। প্ৰচিডত ক্লিক কৰাৰ পিছত এতিয়া ইয়াতে দেখা পাই আছে টিচাৰ লগইন আছে আৰু ষ্টুডেণ্ট টিম লগইন বুলি লিখা আছে। তো আমাৰ আইডিয়া সাবমিশনৰ বাবে কি কৰিব লাগিব, ষ্টুডেণ্ট টিম লগইনত ক্লিক কৰিব লাগিব। যদি আপোনালোকৰ ষ্টুডেণ্ট টিমৰ আইডি পাছৱৰ্ড নাই তেনেহ'লে আপোনালোকে টিচাৰ লগইন কৰি আপোনালোকে দেখা পাব যে এনেকৈ চিন এটা নাম্বাৰ দিয়া থাকিব আৰু পাছৱৰ্ড দিয়া থাকিব। আপোনালোকে সেইটো কপি কৰি আপোনালোকে ষ্টুডেণ্ট টিম লগইন যেতিয়া কৰিব তাতে ফিল আপ কৰি আপোনালোকে লগইন কৰিব পাৰিব। তো মই ষ্টুডেণ্ট টিম লগইন কৰি দেখাই দি আছো আপোনালোকক। তো মই ষ্টুডেণ্ট টিম লগইনত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে টিম আইডি আৰু পাছৱৰ্ড আমাৰ ইয়াতে ফিল আপ কৰিবলৈ কৈছে। তো মই ফিল আপ কৰি আছো। তো মই ফিল আপ কৰিলো। এতিয়া সাইন ইনত ক্লিক কৰিলো। সাইন ইনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ এটা টিম বনাইছিলো, 5 জন এই টিমত আছিলে। ইয়াতে আহি গৈছে দেখা পাই আছে গোটেই কেইজন। এতিয়া আমি কি কৰিম, ইয়াতে লগইন বুলি দেখা পাই আছে লিখা আছে। আমি কি কৰিম, লগইনত ক্লিক কৰিম। তো মই ক্লিক কৰি আছো। লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব। আপোনালোকে এখন পঢ়ি ল'ব। তাৰপিছত আপোনালোকে ষ্টাৰ্ট নাওত ক্লিক কৰিব। তো মই ষ্টাৰ্ট নাওত ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ বহুত কেইটা কোৱেশ্চন আহিছে। ইয়াতে আমাৰ টোটেল 22 কোৱেশ্চন আছে। এই কোৱেশ্চন বিলাক আমাৰ কি কৰিব লাগিব, ইয়াতে টিক কৰি যাব লাগিব। তো মই গোটেই কোৱেশ্চন বিলাক টিক কৰি আছো। আপোনালোকে এইবিলাক টিক কৰি যাব। তো আপোনালোকে দেখা পাই আছে মই গোটেই কোৱেশ্চন বিলাকৰ
আনসার টিক কৰি দিলো। এতিয়া একেবাৰে তলত আপোনালোকে দেখা পাব সাবমিট বুলি লিখা আছে, এটা অৰেঞ্জ বক্সত আপোনালোকে কি কৰিব, সাবমিট কৰি দিব। তো মই সাবমিটত ক্লিক কৰি আছো। এতিয়া দেখা পাই আছে ইয়াতে লিখা আছে আমাৰ সার্ভে সাবমিট হৈ গল। এতিয়া কি কৰিম, আমি আমাৰ আইডিয়া সাবমিশন কৰিম। তাৰ বাবে ইয়াতে দেখা পাই আছে আইডিয়া সাবমিশন বুলি লিখা আছে, বা আপোনালোকে এই ওপৰত দেখা পাই আছে তিনিটা লাইন আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে আইডিয়া সাবমিশন বুলি লিখা আছে। তা আপোনালোকে কি কৰিব, আইডিয়া সাবমিশনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা আইডিয়া সাবমিশনৰ গাইডলাইন বিলাক আহিব, আপোনালোকে পঢ়ি ল'ব। পঢ়াৰ পিছত কি কৰিব, ইয়াতে নেক্সট বুলি লিখা আছে, নেক্সটত ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আমাৰ চাৰিটা সাবজেক্ট আছে, দেখা পাই আছে আত্মনিৰ্ভৰ ভাৰত, স্বদেশী, ভোকেল ফৰ লোকেল, সমৃদ্ধ ভাৰত। তা আপোনালোকে যিকোনো এটাত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে কিছুমান ক্যাটাগৰী আহিছে, আৰু তলত আমাৰ প্ৰসিড বুলি লিখা আছে, প্ৰসিডত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাই আছে সেকশন 1 বুলি লিখা আছে, আৰু ইয়াতে আছে চুজ ইয়োৰ প্ৰাইমাৰী থিম। ইয়াৰ পৰা আমাৰ প্ৰাইমাৰী থিম চুজ কৰিব লাগিব। ইয়াতে মই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত চাৰিটা আহিব, আত্মনিৰ্ভৰ ভাৰত, স্বদেশী, ভোকেল ফৰ লোকেল, সমৃদ্ধ ভাৰত। আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ থিম চুজ কৰি ল'ব। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে চুজ ইয়োৰ আইডিয়া ক্যাটাগৰী। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ আইডিয়া ক্যাটাগৰী সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত ইয়াতে লিখা আছে সিলেক্ট ইন হুইচ ল্যাঙ্গুৱেজ ইউ প্ৰিফাৰ সাবমিটিং ইয়োৰ আইডিয়া। ইয়াতে দেখা পাই আছে ইংলিছ বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে গোটেই কেইটা ল্যাঙ্গুৱেজ আহি যাব, আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত লিখা আছে টাইটেল অফ ইয়োৰ আইডিয়া, থিংক অফ এ প্ৰপাৰ নেম, ডোন্ট ডেছক্ৰাইব দ্য সলিউশন অৰ প্ৰব্লেম স্টেটমেন্ট হেয়াৰ। ইয়াতে আপোনালোকে জাষ্ট আপোনালোকৰ টপিকৰ যি টাইটেল আছে সেইখন লিখিব, তাতে প্ৰব্লেম আৰু সলিউশন নিলিখিব। তো মই জাষ্ট টাইটেলটো লিখি দিলো। তাৰপিছত ইয়াতে দেখা পাই আছে ৰাইট ডাউন ইয়োৰ প্ৰব্লেম স্টেটমেন্ট। ইয়াতে আপোনালোকৰ যি টপিক আছে তাৰ কি প্ৰব্লেম আছিলে সেইখন আপোনালোকে ইয়াতে ডেছক্ৰাইব কৰি লিখি দিব। আগৰ পৰা হোৱাটছআপত আপোনালোকে লিখি ৰাখি দিব, তাৰ পৰা জাষ্ট কপি কৰি আপোনালোকে ইয়াতে পেষ্ট কৰি দিব। ইয়াৰ পিছত ইয়াতে দেখা পাই আছে লিষ্ট দা কজেস অফ দা প্ৰব্লেম। ইয়াতে আপোনালোকে সেম হোৱাটছআপত আগৰ পৰা লিখি ৰাখিব, লিখি ইয়াতে আপোনালোকে কপি কৰি দিব। এইবিলাক আপোনালোকে চ্যাট জিপিটিৰ পৰা পাই যাব। যেতিয়া আপোনালোকে সাৰ্চ কৰিব, যদি আপোনালোকে চ্যাট জিপিটিৰ হেল্প বিচাৰে তেনেহলে তাৰ পৰা আপোনালোকে টপিকটো সাৰ্চ কৰিব, আৰু এই কোৱেশ্চন বিলাক আপোনালোকে তাতে ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত আপোনালোকক সলিউশন বিলাক বা প্ৰব্লেম বিলাক দি দিব, আপোনালোকে তাৰ পৰা কপি কৰি ইয়াতে পেষ্ট কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে লিষ্ট দা এফেক্ট অফ দা প্ৰব্লেম। প্ৰব্লেমৰ এফেক্ট বিলাক ইয়াতে আমাৰ কি কৰিব লাগিব, ফিল আপ কৰিব লাগিব। মই ইয়াতে অলৰেডি কপি কৰি পেষ্ট কৰি ৰাখিছো। তাৰপিছত আছে ইন হুইচ প্লেস ইন ইয়োৰ কমিউনিটি ডিড ইউ ফাইণ্ড দিস প্ৰব্লেম। তো আমাৰ পানীৰ প্ৰব্লেম সকলো ঠাইত আছে। আমি যেহেতু স্কুলৰ ষ্টুডেন্ট বিলাকে আইডিয়া সাবমিশন কৰিব, তাৰ বাবে মই স্কুল সিলেক্ট কৰি ললো। ইয়াৰ পিছত আছে হু অল আৰ ফেচিং দিস প্ৰব্লেম, মানে আমাৰ ওয়াটাৰৰ প্ৰব্লেম কোনে কোনে ফেচ কৰে। আমি লিখিছো স্কুল ষ্টুডেন্ট, টিচাৰ, ফাৰ্মাৰ, ভিলেজাৰ। এইবিলাক লিখি আপোনালোকে কি কৰিব, ইয়াতে একেবাৰে তলত দেখা পাই আছে যেতিয়া ফাৰ্ষ্ট পেজ আপোনালোকে কমপ্লিট হৈ যাব, সেভ এজ ড্ৰাফ্ট বুলি লিখা আছে আৰু নেক্সট বুলি আছে। আপোনালোকে কি কৰিব, সেভ এজ ড্ৰাফ্টত ক্লিক কৰিব। কৰাৰ পিছত দেখা পাই আছে ওপৰত লিখা আছে আমাৰ ড্ৰাফ্ট সেভ সাকসেসফুলি হৈ গল। এতিয়া আমি কি কৰিম, আকৌ একেবাৰে তলত আহিম। তলত আহি একেবাৰে ব্লু বক্স দেখা পাই আছে নেক্সট বুলি লিখা আছে, তাতে ক্লিক কৰিম। কৰাৰ পিছত এতিয়া দেখা পাই আছে আমি যেহেতু আগত আমাৰ পয়েন্ট বিলাক সেভ এজ ড্ৰাফ্ট কৰি ৰাখিছো, এতিয়া আকৌ এই পেজ অৰ্থাৎ সেকেন্ড সেকশন এডিট কৰাৰ বাবে ইয়াতে দেখা পাই আছে এডিট আইডিয়া সাবমিশন বুলি লিখা আছে এটা বক্সত। এই বক্স আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো এডিট কৰিব পাৰিব। ইয়াৰ পিছত সেকশন 2 আছে সলিউশন এণ্ড ইউজাৰ এনালাইসিস। ইয়াতে আপোনালোকে দেখা পাই আছে ডেসক্ৰাইব দা সলিউশন টু দা প্ৰব্লেম your team found, explain your solution clearly। ইয়াতে আপোনালোকে প্ৰব্লেমৰ কি সলিউশন পাইছে ইয়াতে আপোনালোকে ডেসক্ৰাইব কৰি দিব। কৰাৰ পিছত ইয়াতে লিখা আছে a part from your teacher, how many people stakeholder did you speak to the understand or improve your problem or solution। আপোনালোকে ইয়াৰ পৰা চুজ কৰি দিব।
কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে পিক দ্য একশন ইউৰ টিম ডিড ইউৰ প্ৰব্লেম সলভিং জাৰ্নি। ইয়াতে আপোনালোকে ইয়াৰ পৰা টিক কৰি দিব যিবিলাক টিক কৰাৰ আছে। তাৰ পিছত আছে মেনশন দ্য ফিডবেক দ্যাট ইউৰ টিম গট এণ্ড দ্য চেঞ্জেছ ইউ হেভ মেড ইফ এনি টু ইউৰ প্ৰব্লেম অৰ সলিউশন। ইয়াতে যদি আপোনালোকে কিবা ফিল আপ কৰিব বিচাৰে ফিডবেক আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে সেভ এজ ড্ৰাফ্ট আছে, আকৌ আপোনালোকে সেভ এজ ড্ৰাফ্টত ক্লিক কৰি দিব। তেনেহ'লে আমাৰ এই যিমানবিলাক ফিল আপ কৰিছে গোটেইটো সেভ হৈ থাকিব। আৰু যদি আপোনালোকে বেক কৰি আগৰ পেজত যাব বিচাৰে ইয়াতে বেক বুলি আছে, বেকত ক্লিক কৰি দিব। তো মই সেভ এজ ড্ৰাফ্টত ক্লিক কৰিলো। এতিয়া আমাৰ এইখন পেজ সেভ হৈ গ'ল। এতিয়া কি কৰিম, আকৌ এটা ব্লু বক্স দেখা পাই আছে তলত নেক্সট বুলি লিখা আছে, তাতে ক্লিক কৰিম। কৰাৰ পিছত এতিয়া ইয়াতে আহিছে এডিট আইডিয়া সাবমিশন, ইয়াতে আকৌ ক্লিক কৰিব লাগিব, নহলে আমি এইবিলাক এডিট কৰিব নোৱাৰিম বা আমি একো টাইপ কৰিব নোৱাৰিম বা ভিডিঅ' আপলোড কৰিব নোৱাৰিম। তো মই এডিট আইডিয়া সাবমিশনত ক্লিক কৰিলো। ইয়াতে লিখা আছে আপলোড দ্য ফলোইং ইনফৰমেশন মেন্ডেটৰী ডেসক্ৰিপটিভ ডকুমেন্টস ইমেজ অফ ইউৰ প্ৰটোটাইপ। ইয়াতে আপোনালোকে যি আপোনালোকে প্ৰজেক্ট কৰিছে তাৰ ডকুমেন্ট বা ইমেজ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। তো মই ইয়াতে আপলোড কৰি আছো। আপলোড কৰাৰ বাবে মই কি কৰিম, ইয়াতে আপলোড ফাইল বুলি লিখা আছে আপোনালোকে দেখা পাই আছে, তাতে ক্লিক কৰিম। ক্লিক কৰি আমি গ্যালাৰীৰ পৰা সিলেক্ট কৰি ল'ম আমাৰ ডকুমেন্ট বা ইমেজ যি আছে আমাৰ। তো মই সিলেক্ট কৰিলো। কৰাৰ পিছত ইয়াতে কি লিখা আছে ক্লিয়াৰ ভিডিঅ' এক্সপ্লেইন ইউৰ সলিউশন অনলি ইউটিউব ভিডিঅ' লিংক আৰ একচেপ্টেড। ইয়াতে আমাৰ ইউটিউবৰ ভিডিঅ'ৰ লিংক ইয়াতে দিব লাগিব। তো মই এই ভিডিঅ'তেই লাষ্টত ইউটিউবত ভিডিঅ' কেনেকৈ আপোনালোকে আপলোড কৰিব আৰু লিংক কেনেকৈ আপোনালোকে কপি কৰিব ইয়াতে দেখাই দিম। তো মই লিংক যেহেতু আপলোড কৰি কপি কৰি ৰাখিছো ইয়াতে পেষ্ট কৰি দি আছো। তো পেষ্ট কৰি দিলো। আৰু এটা কথা মনত ৰাখিব, ইয়াতে আমাৰ যি ডকুমেন্টস বা ফাইল আপোনালোকে আপলোড কৰিব এইখন আমাৰ 10 MB ভিতৰত হ'ব লাগিব। ইয়াতে লিংক পেষ্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপলোড বুলি লিখা আছে। লিংক পেষ্ট কৰাৰ পিছত ইয়াতে আপলোড আছে, এই আপলোডত আমাৰ ক্লিক কৰিব লাগিব। আমাৰ কি হ'ল লিংক আপলোড হৈ গ'ল। আপলোড হোৱাৰ পিছত ইয়াতে আমাৰ কি আছে প্লিজ সিলেক্ট দ্য স্টেটমেন্ট দ্যাট বেষ্ট ডেসক্ৰাইব ইউৰ টিম। ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত একেবাৰে তলটো আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত যেতিয়া আপোনালোকে লিংক আপলোড কৰিব তাৰপিছত আমাৰ ইয়াতে সাবমিটৰ বটনটো আমাৰ কি হ'ব ভিজিবল হৈ যাব। তাতে আপোনালোকে ক্লিক কৰি কি কৰিব এইখন আমাৰ আইডিয়া সাবমিশন কৰি দিব। তো মই সাবমিটত ক্লিক কৰি আছো। সাবমিট কৰাৰ পিছত ইয়াতে দেখা পাই আছে কংগ্ৰেচুলেশ্যন ফৰ সাকসেসফুলি সাবমিটিং দ্য আইডিয়া। এখন আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। তো মই লৈ লৈছো। এইদৰে আপোনালোকে আইডিয়া সাবমিট কৰিব পাৰিব। এতিয়া মই এই ভিডিঅ'তে আপোনালোকক দেখাম ইউটিউবত আপোনালোকে কেনেকৈ ভিডিঅ' আপলোড কৰিব আৰু লিংক কপি কৰি ইয়াতে পেষ্ট কেনেকৈ কৰিব। ভিডিঅ' আপলোড কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে আপোনালোকৰ মোবাইলৰ যি ইউটিউব আছে সেইখন আপোনালোকে ওপেন কৰিব। তো মই ওপেন কৰি আছো। কৰাৰ পিছত একেবাৰে তলত মিডিলত এটা অপশ্যন দেখা পাব প্লাছৰ চিম্বল, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে নিজৰ মোবাইলত যি ভিডিঅ' আছে সেইবিলাক আপোনালোকে দেখা পাব। তাৰ পৰা আপোনালোকে যি আইডিয়া সাবমিশন কৰিব তাৰ ভিডিঅ' আপোনালোকে সিলেক্ট কৰি ল'ব। তো মই সিলেক্ট কৰি ল'লো। সিলেক্ট কৰাৰ পিছত এনেকুৱা আহিব। আপোনালোকে একেবাৰে তলত ৰাইট সাইডত নেক্সট বুলি দেখা পাই আছে, নেক্সটত ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত আপোনালোকৰ ভিডিঅ' ইয়াত এনেকৈ আহি যাব। তাৰপিছত কি কৰিব আকৌ এটা হোৱাইট বক্সত নেক্সট আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনালোকে কেপশ্যনত আপোনালোকৰ টাইটেলটো আপোনালোকে দি দিব। তাৰমানে ইয়াতে আমাৰ ভিডিঅ' টাইটেলটো দি আছো। তো মই টাইটেল দি দিলো। টাইটেল দিয়াৰ পিছত ইয়াতে আৰু এটা লক আছে দেখা পাই আছে, ইয়াতে আপোনালোকে প্ৰাইভেট বুলি লিখা আছে। এই প্ৰাইভেটৰ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। ক্লিক কৰি এইখন আপোনালোকে পাব্লিক কৰি দিব। ইয়াতে দেখা পাই আছে পাব্লিকৰ অপশ্যন আছে, পাব্লিক কৰি দিব। তো মই পাব্লিকত ক্লিক কৰিলো। ক্লিক কৰি ওপৰত আকৌ আমি এৰো চিনত ক্লিক কৰি আমি বেক কৰি দিম। তো মই বেক কৰি দিলো। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে পাব্লিক আহি গৈছে, আগতে প্ৰাইভেট আছিলে। এতিয়া কি কৰিম একেবাৰে তলত আপোনালোকে দেখা পাব আপলোড শৰ্ট বুলি লিখা আছে, তো আপোনালোকে আপলোড শৰ্টত ক্লিক কৰিব। তো মই ক্লিক কৰিলো। এতিয়া ইয়াত আপোনালোকে দেখা পাই আছে আমাৰ ভিডিঅ' আপলোড হৈ আছে। এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ ভিডিঅ' ইয়াতে আপলোড হৈ গ'ল। এতিয়া আমি কি কৰিম এই ভিডিঅ'ত ক্লিক কৰিম। ক্লিক কৰি এতিয়া আপোনালোকে দেখা পাই আছে আমি যি টাইটেল দিছিলো এই টাইটেল ইয়াতে আহি গৈছে। এতিয়া আমাৰ কি কৰিব লাগিব এই ভিডিঅ'ৰ লিংক কপি কৰিব লাগিব। তাৰ বাবে কি কৰিব লাগিব ইয়াতে শ্বেয়াৰ দেখা পাই আছে, শ্বেয়াৰ বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব।
তো মই ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে দেখা পাই আছে কপি লিংক বুলি আছে আপোনালোকে কি কৰিব কপি লিংকত ক্লিক কৰিব কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ লিংক কপি হৈ গল এই লিংক আপোনালোকে বিকশিত ভাৰত বিল্ডাথনত আপোনালোকে কি কৰিব পেস্ট কৰি দিব পেস্ট কৰি আপোনালোকে সাবমিট কৰি দিব তো এইদৰে আপোনালোকে ইউটিউবত ভিডিও আপলোড কৰিব পাৰিব